শিক্ষামন্ত্ৰীৰ নিৰ্দেশলৈও কেৰেপ নকৰে যোৰহাটৰ আছাম ৰাইফলছ পাব্লিক স্কুলে বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী শুক্ৰবাৰে সমগ্ৰ অসমকে শোকস্তব্ধ কৰি সকলোৰে মাজৰ পৰা আঁতৰি গ'ল মৰমৰ শিল্পী জুবিন গাৰ্গ সমগ্ৰ দেশতে শোকৰ ছাঁ পৰাৰ পিছতে নিশা উজাগৰে থাকিও বহুলোকে অনুষ্ঠিত কৰিলে শ্ৰদ্ধাঞ্জলি যোৰহাটৰ এখন বিদ্যালয়ৰ কৰ্মকাণ্ডৰ কথা শুনিলে আচৰিত হ'ব আপুনিও আছাম ৰাইফলছ পাব্লিক স্কুল নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ সন্মুখত প্ৰতিবাদত বহিল শিক্ষাৰ্থী শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে শনিবাৰৰ সকলো পৰীক্ষা জুবিনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন নোহোৱা পৰ্যন্ত বন্ধ থাকিব বুলি ঘোষণা কৰাৰ পাছতো কেৰেপ নকৰিলে এই বিদ্যালয়খনে কেৱল হলিডে লিষ্ট অনুযায়ীহে বিদ্যালয় বন্ধ অথবা অৰ্ধছুটি দিয়া বিদ্যালয়খনে জুবিন গাৰ্গৰ এই মৰ্মাহত খবৰটোক লৈ শোক নাই বিদ্যালয় কৰ্তৃপক্ষৰ মাজত অনুষ্ঠিত কৰিবলৈ লৈছিল পৰীক্ষা ছাত্ৰ-ছাত্ৰীৰ অভিযোগ যে বিদ্যালয়খনত কোনোদিন অনুষ্ঠিত কৰা নহয় শংকৰদেৱ মাধৱদেৱৰ তিথি কেতিয়াও পৰিৱেশন কৰা নহয় জাতীয় সংগীত অসমীয়া সংস্কৃতিৰ পৰা বহু দূৰত নিজকে ৰাখি যোৰহাটৰ নিচিনা ঠাইত ব্যৱসায় চলাই আহিছে এনেধৰণৰ বিদ্যালয়সমূহে জানো অসমবাসী গম পায় যে যোৱাকালি আমাৰ হাৰ্টথ্ৰব লেট জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা আঁতৰি গৈছে তো সেইবাবে আমাৰ এডুকেশ্যন মিনিষ্টাৰ ৰণোজ পেগু ডাঙৰীয়াই কালি এটা অৰ্ডাৰ দিছিলে যে সকলো শিক্ষানুষ্ঠান আৰু লগতে যিখিনি হাফ ইয়াৰলি এক্সামিনেশ্যন সেইখিনি পষ্টপন কৰা হৈছে কিন্তু আমাৰ ইনষ্টিটিউশ্যন আছাম ৰাইফলছ পাব্লিক স্কুলে সেইটো ইনিচিয়েটিভ লোৱা নাই যিহেতু অসমৰ সকলো স্কুল বন্ধ দিছে কিন্তু আমাৰ একো মেছেজ অহা নাই গ্ৰুপত মেছেজ অহা নাই যে পৰীক্ষা পষ্টপন হ'ব লাগে তো আমি এজন অসমীয়া হৈ এজন নৱপ্ৰজন্ম হৈ আমি আজি উঠি আহিছোঁ যিহেতু আমি জানো যে জুবিন গাৰ্গ আমাৰ কাৰণে কি আছিলে আমাৰ মাজত সদায় থাকিব তো আৰু লগতে মই এটা কথা ক'ম যে আমাৰ স্কুলত মই এজ এ হেড বয় আমাৰ আছাম ৰাইফলছ পাব্লিক স্কুলত মই মোৰ আপোনাৰ দেশটো আনিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু যিহেতু ভাল ৰেছপন্স নাপালোঁ মই সেইকাৰণে মই ক'ম যে আমি অসমীয়াত থাকোঁ অসমৰ মাটিত জীয়াই আছোঁ তো এজ এ অসমীয়া আমি সদায় অসমীয়াৰ জাতি ৰীতি নীতি আমি সদায় আগবঢ়াই নিব লাগিব তো সেইটো কাৰণে ক'ম যে আমি সদায় অসমীয়া হৈ থাকিম অসমীয়া হৈ জীয়াই থাকিম জয় আই অসম আজি হেড বয় যেতিয়া উঠিছিলে হেড বয়ৰ কাৰণে তেতিয়া ৰিকুৱেষ্ট কৰিছে যে এভৰি থাৰ্ছডে আমাৰ ইয়াত মোৰ আপোনাৰ দেশ গোৱা হ'ব কিন্তু আজিলৈকে সেইটো কৰা নাই তেতিয়াৰ পৰা এতিয়ালৈকেতো মইতো শুনা নাই আৰু মোৰ 11 বছৰ হ'ল মই মেক্স টু মেক্স 3বাৰ বা 4বাৰ মই শুনি পাইছোঁ কৰিলেও অফিচিয়েলকৈ বস্তুটো হোৱা নাই হাউচ আছে 4টা হাউচ তো 4টা হাউচে যদি আমাৰ নিজৰ ইচ্ছা হয় তেতিয়াই কৰিবলৈ পাৰি কিন্তু অফিচিয়েলকৈ এজ এ স্কুল আছাম পাব্লিক স্কুলৰ পৰা অফিচিয়েলকৈ এইটো বস্তু ইছ্যু হোৱা নাই সেইটোৱে ক'ম মানে বেলেগ উইকত বেলেগ হাউচ যেনিবা এইট হাউচ নেক্সট উইক গান্ধী হাউচ তেনেকৈ হাউচে কৰিলেহে কৰা মানে যদি নকৰেও তেতিয়া একো আপত্তি নধৰে মানে আৰু মোৰ আপোনাৰ দেশৰ পিছত আমি এছেম্বলিটো সামৰণি আনিব লাগে কিন্তু মোৰ আপোনাৰ দেশৰ পিছত আমাৰ নেশ্যনেল এন্থেমটো গোৱা হয় যিহেতু এইটো এটা অপমান কৰাৰ নিচিনা হয় চ' সেইটো আমি নামানো মানে এটলিষ্ট উইকত বৃহস্পতিবাৰটো ষ্টেট এন্থেমটোৰ কাৰণে ৰাখিব লাগে এইটো ইলেকশ্যন জিকাৰ 2 সপ্তাহমান কৰাইছিলে মানে দুবাৰ তাৰপিছৰ পৰা নাই তাৰপিছত যদি মানে কৈছিলে প্ৰিন্সিপালে কৈছিলে খালি বস্তুটো কি অফিচিয়েলকৈ নহয় যদি হাউচে কৰিব পাৰে তেতিয়া আপোনালোকে কৰিব পাৰে কৰিলে কৰিব নকৰিলে নাই মানে আপত্তি নধৰে যোনটো বস্তুৱে হয়তো অফিচিয়েলকৈ কৰি দিব লাগে অফিচিয়েলকৈ কৰি দিয়াটো মানে বহুত দৰকাৰী হয় যিহেতু আমাৰ এইটো স্কুলৰ নামতে আমাৰ অসম আছে আৰু যিহেতু আমাৰ গুৰুজনা শংকৰদেৱ বা মাধৱদেৱৰ তিথিৰ দিনা বন্ধও নাপাওঁ আমি নাই এতিয়া সৰস্বতী পূজা আমি বন্ধ নাপাওঁ যদি আমি স্কুল নাযাওঁ সৰস্বতী পূজা দিনা সেইদিনা আকৌ মাইনাছ কৰিম মাৰ্কছ কমাই দিয়ে প্ৰতিটো ছাবজেক্টত 2 মাৰ্ক কমাই দিয়ে যিহেতু কালিৰ পৰা আমি লাগি আছিলোঁ আমি ৰাতি 2টালৈকে হোৱা নাই আমি পাতি আছোঁ যে আমি কিবা এটা কৰিব লাগিব কাৰণ এইটো এটা আমি চবেই জানো যে জুবিন গাৰ্গ আমাৰ কাৰণে কিমান এজন ডাঙৰ লেজেণ্ডাৰী হিচাপে আমি নিজকে গান দি থৈ গ'ল 40টা গান লিখি থৈ গ'ল আমাৰ কাৰণে তেওঁ সদায় আমাৰ অন্তৰত জীয়াই থাকিব
সেইটো বাবে আমি আমাৰ প্ৰতিবাদত নামিবলগীয়া হ'ল, কাৰণ আমাৰ স্কুলত আমাৰ বন্ধ দিয়া নাছিলে। চ' আমি নিশ্চয় ভাবোঁ যে আমাৰ আজি বৃহৎ জয় হৈছে। আৰু ধন্যবাদ জনাইছোঁ আমাৰ পেৰেণ্টছসকলক আৰু ভেন ড্ৰাইভাৰসকলক, সকলোৱে লাগি আমাক জয় কৰালে। পৰীক্ষাখিনি চলাই থকা হৈছিলে কেলে আমাৰ লেক অফ ইনফৰমেশ্যন, আমি একচুৱেলি ইনফৰমেশ্যন পোৱা নাছিলোঁ। আমাৰ ছিষ্টাৰ স্কুল কোনকেইখন হয়, আৰ্মি স্কুল আৰু এয়াৰফ'ৰ্চ স্কুল। আমি তেহেঁতক কনফাৰ্ম কৰিলোঁ, এহেঁতি কৈছে এক্সাম কণ্ডাক্ট কৰিছে। তাকো সেইটো কালি নিউজ আছিলে, কালি গম পাইছিলোঁ। আৰু ৰাতিপুৱা এইটো কেঞ্চেল হ'ব বুলি আজি মই ৰাতিপুৱা 6:15 গম পাইছোঁ। আৰু সেইকাৰণে আমি লগে লগে মই মেনেজমেণ্টক ইনফৰ্ম কৰিলোঁ, আমাৰ অফিচাৰ ইনচাৰ্জ। তেওঁ আকৌ লেখাপানীত সুধিছে, আমাৰ যিজন চেয়াৰমেন থাকে তেওঁৰ পৰা পাৰ্মিশ্যন লৈহে মই এতিয়া ছুটি ডিক্লেয়াৰ কৰিছোঁ। বন্ধটো আমাৰ এটা বন্ধ লিষ্টৰ মতে হয়, হলিডে লিষ্ট এখন থাকে আমাৰ। সেই হলিডে লিষ্টখন আমাৰ মেনেজমেণ্টে এপ্ৰুভ কৰি দিয়ে, সেইখনৰ মতেহে আমি বন্ধ দিব পাৰোঁ। সেই শংকৰ উৎসৱৰ কাৰণে কৈছে, সেয়া তেতিয়া আমাৰ 3 দিন হলিডে থাকে আমাৰ ৰেষ্ট্ৰিক্টেড। আৰু সেইটো কাৰণে এটা আমি বিশ্বকৰ্মা পূজা দিছোঁ, তেনেকৈ 3টা হলিডে আমাৰ মাৰ্ক কৰি থোৱা আছে, এইকেইটা আমি দিব পাৰোঁ। আমি বাতিল কৰিছোঁ। আৰু আমি এতিয়া যেতিয়া আমাৰ মানডেৰ পৰা স্কুল বন্ধ হ'ব, সেইকাৰণে আমি এই এক্সামটো আমি 7 তাৰিখে ল'ম। এই ইনফৰমেশ্যনটো পাৰ্চনেলি চাগে মই চোৱা নাছিলোঁ, ময়ো কণ্টিনিউৱাছলি আজি ৰাতিপুৱা 5টাৰ পৰা নিউজ চাই আছোঁ। অ'কে, তাৰপিছত কেলে মই এজ এ প্ৰিন্সিপাল মই স্কুললৈ আহিব লাগিব, আৰু মই এই পাৰ্মিশ্যনটো আমাৰ মেনেজমেণ্টৰ পৰা ল'ব লাগিব। যেনেকৈ আমি গম পালোঁ তেতিয়ালৈকে আমাৰ এছেম্বলি ষ্টাৰ্ট হৈ গ'ল, আমাৰ স্কুল সোনকালে ষ্টাৰ্ট হয়, এছেম্বলি ষ্টাৰ্ট হৈ গ'ল। আৰু যেনেকৈ কিন্তু এছেম্বলিত আমি পূৰা নিয়মমতে চাকি জ্বলাইছোঁ, আমি কণ্ডলেঞ্চ কৰিছোঁ, 2 মিনিটছৰ কণ্ডলেঞ্চ চবেই আমি চাইলেঞ্চ মেইনটেইন কৰিছোঁ। তাৰপিছত মই OIC-ক ইমিডিয়েটলি ফোন কৰি সুধিছোঁ কি ছাৰ এনেকুৱা হৈছে, আমি কি কৰিব লাগিব। তেতিয়া তেওঁ ক'লে কি যদি এনেকুৱা হয় মই ওপৰত পাৰ্মিশ্যন লৈ আপোনাক জনাই আছোঁ। সেই কথাতে আমি তাৰপিছত ল'ৰা ছোৱালীবিলাকক আমি তাতে মই এনাউন্সমেণ্ট কৰি এক্সাম ষ্টপ কৰাই দিলোঁ। এক্সাম ষ্টপ কৰাই আমি ক'লোঁ এতিয়া স্কুল বন্ধ হ'ব, যিখিনি পেৰেণ্টছৰ লগত যায় তেওঁলোকক ক'বলৈ কৈছোঁ, বাকীখিনিক আমি পঠিয়াই দিওঁ। গায় আপুনি সোধক হেড বয়, এভৰি থাৰ্ছডে এটি গায় জাতীয় সংগীত। আপুনি পেৰেণ্টক সোধক আপুনি থাৰ্ছডে এটি জাতীয় সংগীত গায় ন? জাতীয় সংগীতটো থাৰ্ছডে গায়। কোনে কৈছে? আমাৰ টিচাৰ্ছ আছে, আপোনাৰ পেৰেণ্টছ আছে, ব্যুৰ' ৰিপৰ্ট, NJ Media। যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় AJ নাৰ্ছিং হোমত নৱসংযোজন কেটলেব। 96খন বিচনাযুক্ত নিউৰলজি, নেফ্ৰলজি, ইউৰলজি, মেডিচিন, OBS এণ্ড গাইনকলজি, অৰ্থপেডিক্স, পেডিয়াট্ৰিক্স, কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়েলাইচিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব, য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল। ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅ'গ্ৰাফি আৰু এনজিঅ'প্লাষ্টি। ইয়াৰ লগতে 12খন বিচনাযুক্ত ICU, নিঅ'নেটেল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে 3টাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে, আল্ট্ৰাছাউণ্ড আৰু CT স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা, 16টা প্ৰজেক্ট, 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল,
কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ খাহী আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ